জুৰিয়াৰ হিঙাৰীত গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি অনুষ্ঠান জুৰিয়াৰ হিঙাৰী মধ্য ইংৰাজী বিদ্যালয় পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত গ্ৰীষ্মকালীন বন্ধৰ সময়খিনি অপব্যয় নোহোৱাকৈ বৃহত্তৰ হিঙীয়া অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক অধ্যয়নত মনোনিৱেশ কৰি ৰাখিবলৈ গ্ৰহণ কৰা বিনামূলীয়া পাঠদান শিবিৰৰ আজি সামৰণি অনুষ্ঠানটো অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ উপস্থিতিত সফলতাৰে সম্পন্ন হয়। আজি সামৰণি অনুষ্ঠান শুভ উদ্বোধন কৰে জুৰিয়া শিক্ষাখণ্ডৰ শিক্ষা বিষয়া মৰমী কৰ্বীয়ে। সভাত উপস্থিত থাকে জুৰিয়া শিক্ষাখণ্ডৰ কেইবাজনো CRCC বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰতিনিধি আদি কৰি অঞ্চলটোৰ গণ্যমান্য ব্যক্তিসকলৰ লগতে গ্ৰীষ্মকালীন বন্ধৰ কেইদিন ছাত্ৰ ছাত্ৰীক পাঠদান দিয়া শিক্ষকসকল। শিক্ষাবিদ ফজলুল হক মৰলে বিদ্যালয় পৰিচালনা সমিতিৰ এনে মহৎ পদক্ষেপক শলাগ জনায় আৰু ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে পৰামৰ্শ প্ৰদান কৰে। শেষত বৃহত্তৰ হিঙাৰীৰ ৰাইজে একেমুখে একে যুগান্তকাৰী পদক্ষেপক প্ৰশংসা কৰাৰ লগতে আগলৈ এনে পদক্ষেপ গ্ৰহণ কৰি অঞ্চলটোৰ শিক্ষাৰ্থীক উৎসাহিত কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে এইখন বিদ্যালয়ৰ পৰা নবোদয় বিদ্যালয়ৰ বাছনি পৰীক্ষাত 2জন শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হয়। মাদ্রাসার প্রধান শিক্ষক মুস্তফা কামালৰ ব্যৱস্থাপনাত যি কোচিং চেণ্টাৰৰ সহায়ত এই কণ ছাত্ৰ ছাত্ৰীসকলক যি গৰম গ্ৰীষ্ম বন্ধত গুণগত শিক্ষা দিয়াৰ যি প্ৰয়াস কৰিছে এইখিনিতে এই অঞ্চলত বিশিষ্ট ব্যক্তিসকলৰ সহযোগত তেওঁ যিখিনি কাম কৰিলে তেখেতক আমি এই জগতে ধন্যবাদ জনাইছোঁ। আশা কৰিছোঁ তেখেতৰ এনে উদ্দীপনা আৰু আগলৈ আগবাঢ়ি আমাৰ সমাজৰ কণ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰত এক অগ্ৰগতি গতি দিয়াৰ প্ৰয়াস কৰিব। এইখিনি আমি কৰিম। মধ্য ইংৰাজী বিদ্যালয় পৰিচালনা সমিতিৰ সহযোগত আৰু এই অঞ্চলৰ আমাৰ শিক্ষিত যুৱসকলৰ সহযোগত চিঙিয়া মধ্য ইংৰাজী বিদ্যালয় পৰিচালনা সমিতিৰ সহযোগত আমাৰ 15 দিনীয়া গ্ৰীষ্মকালীন শিবিৰৰ আয়োজন কৰা হৈছিল চিঙিয়া এই মধ্য ইংৰাজী বিদ্যালয়ত। তাতে প্ৰায় 200ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে প্ৰথমমান শ্ৰেণীৰ পৰা অষ্টমমান শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিলে আৰু বিদ্যায়তনিক লগতে সহবিদ্যায়তনিক বিভিন্ন দিশত ইয়াত তেওঁলোকক শিক্ষাদান দিয়া হৈছে আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰথমমানৰ পৰা অষ্টমমান শ্ৰেণীলৈকে প্ৰত্যেকটা শ্ৰেণীত প্ৰথম দ্বিতীয় তৃতীয় নিৰ্বাচন কৰি বিভিন্ন শিতানত ধৰক গজল কেৰাত আধুনিক নৃত্য আধুনিক গান এইবিলাকত আমি প্ৰতিটো বিদ্যালয় চিঙিয়া মধ্য ইংৰাজী বিদ্যালয় জুৰিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত আমি এই ছামাৰ গ্ৰীষ্মকালীন শিবিৰৰ আয়োজন কৰিছিলোঁ 1 তাৰিখৰ পৰা 15 তাৰিখলৈ আৰু আজি আমাৰ সামৰণি অনুষ্ঠান। আজি আমাৰ এই সামৰণি অনুষ্ঠানত আমি ক্লাছ 1ৰ পৰা 8ম শ্ৰেণীলৈকে আমি বিদ্যায়তনিক আৰু সহবিদ্যায়তনিকৰ লগত আমি বিভিন্ন প্ৰতিযোগিতামূলক কিছু কামো কৰিছোঁ। আজি আমাৰ ইয়াত জিঅ' বাইদেউ আহি পেলাই আমাৰ এই সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আৰু তেখেতে আমাৰ এই কামক ধন্যবাদ জ্ঞাপন কৰি জুৰিয়াৰ পৰা নাজিমুদ্দিনৰ ৰিপৰ্ট এনি লাইভ। খবৰ মানেই এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।